তিনিচুকীয়া পৌৰসভাৰ বা তিনিচুকীয়া বিধানসভা সমষ্টিত আমি থানা চাৰিআলিত এটা মাল্টি লেভেল কাৰ পাৰ্কিং বনাবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। তিনিচুকীয়া বাইপাছত আমি এটা ISBT বাছ টাৰ্মিনাছ এটা বনাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এটা ট্ৰাক টাৰ্মিনেল এটা আমি বনাবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। কাৰ পাৰ্কিং হ'ল, ISBT হ'ল, ট্ৰাক টাৰ্মিনেল হ'ল। তিনিচুকীয়া মেডিকেল কলেজলৈকে যোৱা ৰাস্তাটোৰ ওপৰত আমি এখন উৰণীয়া সেতু আজি আমি অনুমোদন কৰিছোঁ, যাতে যান বাহনৰ ভিৰৰ পৰা আমি ৰক্ষা কৰিব পাৰোঁ। ইয়াৰ উপৰিও তিনিচুকীয়াৰ নপুখুৰী পাৰ্কৰ উন্নয়নৰ বাবে আমি 10 কোটি টকা দিব খুজিছোঁ। বৰদলৈ নগৰ পাৰ্কৰ বাবে আমি 2 কোটি টকা অনুমোদন আগবঢ়াইছোঁ। ৰঙাগড়া ৰোড আৰু 4 লেন ক্ৰছিঙৰ মাজত আমি এটা আণ্ডাৰপাছ বনাব খুজিছোঁ, যাতে তলেদি আমি গাড়ীটো পাৰ কৰিব পাৰোঁ। ৰঙাগড়া ৰোড আৰু 4 লেন ক্ৰছিঙৰ মাজত। আৰু বৰ্তমান যিখন নপুখুৰী তিনিচুকীয়া ফ্লাইঅভাৰ আছে, তাতে আমি নপুখুৰীৰ যিটো অঞ্চল আছে তাত আমি এখন ফ্লাইঅভাৰখন আমি ষ্ট্ৰেংথেনিং আৰু সুন্দৰ কৰিব খুজিছোঁ। চাবুৱাৰ সমষ্টিত আমি বৰ্তমানৰ চাবুৱা সমষ্টিত কোৰ্ট তিনিআলিৰ পৰা DC অফিচৰ পৰা গুৰু টেগ বাহাদুৰ যিটো ৰাস্তা, তাক আমি অতি সুন্দৰ কৰি উইথ ড্ৰেইনেজ আমি বনাব খুজিছোঁ, যাতে ৰাইজৰ উপকাৰ হয়।